ইউনিয়ন এফচুৰ বিভিন্ন জিলাত আসামৰ বিভিন্ন জিলাৰ আজি চেন্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে আজি যোনটো আমাৰ বিটিআৰৰ একৰ্ড যোনটো বিটিআৰ একৰ্ড আছিলে একৰ্ডৰ গোটেই ক্লজবোৰ ইমপ্লিমেণ্টেশ্যন ফুল ফ্লেজড ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে আজি যিহেতু আজি গোটেই জিলাতে অসমৰ গোটেই জিলাতে আমি এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ। কাৰণ আজি বিটিআৰৰ বসবাস কৰা আৰু বিটিআৰৰ বাহিৰত বসবাস কৰা বড়ো জাতিৰ যোনটো উন্নয়নৰ বাবে আমি একৰ্ড কৰিছে শান্তি চুক্তি যোনটো এগ্ৰিমেণ্ট কৰিছিলে এই এগ্ৰিমেণ্ট মতে আজি আমাৰ বিটিআৰৰ বাহিৰত বা বিটিআৰৰ লগতে আজি কোনো এটা ৰূপায়ণ কৰা নাই। তো আমি আমাৰ দাবী এফচুৰ লগতে আমি ধেমাজি জিলা সংযুক্ত বড়ো গণমঞ্চ চমুকৈ UBP হৈ আমি এই কাৰ্যসূচী আমি অংশগ্ৰহণ কৰিছোঁ। আমি আমাৰ দাবী এটাই যে আমাৰ বিটিআৰৰ যোনটো বিটিআৰ পিচ একৰ্ড 2020 চনত বিটিআৰ পিচ একৰ্ড হৈছিলে এই পিচ একৰ্ডৰ গোটেই ক্লজবোৰ ইমপ্লিমেণ্টেশ্যন হ'ব লাগে আৰু আমাৰ বিটিআৰৰ যোনটো বিশ্বনাথ আৰু শোণিতপুৰৰ বড়ো গাঁওসমূহ আজিলৈকে গোটেই গাঁওসমূহ সোমোৱা নাই এই গাঁওসমূহ সোমাব লাগে আৰু বিটিআৰৰ বাহিৰত লগতে বিটিআৰৰ যিমানখিনি ভেঞ্চাৰ স্কুল আছে LP UP কলেজ যিমানবোৰ মানে আমাৰ ভেঞ্চাৰ স্কুল আছে সেইবোৰ সোনকালে যাতে প্ৰভিঞ্চিয়েলাইজ কৰে আৰু লগতে আমাৰ বিটিআৰ চুক্তিৰ দ্বাৰা যোনটো আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ এটা আমি প্ৰাপ্য আমি পাইছিলোঁ। তো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছটো আজিলৈকে গাঁওসমূহ চিনাক্তকৰণ কৰা নাই, সমষ্টি গঠন কৰা নাই আৰু নিৰ্বাচন পতা নাই। চ' আমি আমাৰ দাবী এইটোৱে যে BKWCৰ যোনটো নিৰ্বাচন অতি সোনকালে পাতিব লাগে। লগতে বিটিআৰৰ বসবাস কৰা যিমানখিনি ভেঞ্চাৰ স্কুল আছে সেইবোৰ প্ৰভিঞ্চিয়েলাইজ কৰি দিব লাগে আৰু আমাৰ বিটিআৰৰ যোনটো গোৱালপাৰা আৰু চাউথ কামৰূপ গাঁওসমূহ আজিলৈকে চিনাক্তকৰণ হোৱা নাই সেইবোৰ গাঁওসমূহ গোটেই গাঁওসমূহ চিনাক্তকৰণ কৰি অতি সোনকালে আমাক নিৰ্বাচন পাতি দিব লাগে বুলি আমি ইয়াৰ দ্বাৰা আমি এই ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা আমি ভাৰত চৰকাৰ আৰু আসাম চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ। আৰু লগতে নিখিল বড়ো ছাত্ৰ সন্থা ধেমাজি জিলা হিচাপে আমি গোটেই আমাৰ ধেমাজি জিলা যিমানখিনি সংগঠন আছে চব গোট হৈ পিনে আমি আৰু ৰাইজক লৈ পিনে আমি আজি এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ 2020 চনৰ যিটো 27 জানুৱাৰীত মানে আমাৰ বিটিআৰ চুক্তি হৈছিলে এই বিটিআৰ চুক্তি হোৱা দফাখিনি যেনেকুৱাখিনি হ'বলগীয়া আছিলে এইটো মানে আজিৰ দিনলৈকে এইটো হোৱা নাই। আজিলৈকে মানে কমপ্লিট ইমপ্লিমেণ্টেশ্যন হোৱা নাই। কিন্তু চৰকাৰখন 5 বছৰ এতিয়া উকলি যাব। উইণ্টাৰ ছেশ্যন বাজেট শেষ হৈ গ'ল। এতিয়া আমাৰ উইণ্টাৰ ছেশ্যন বাজেট এতিয়া পাৰ্লিমেণ্টত চলি আছে। আমি এইটো ৰেলীৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ যিমানখিনি দাবী আছে আমাৰ BKWC যি ফুল ফ্লেজড হ'ব লাগে আৰু ভিলেজ নটিফিকেশ্যন হ'ব লাগে। ভিলেজ নটিফাইড হৈ পিনে আমি ইলেকশ্যন পাতিব পাৰিব লাগে আৰু আমাৰ যিমানখিনি স্কুল আমাৰ ভেঞ্চাৰ আছে সেই স্কুলখিনি আমাৰ প্ৰভিঞ্চিয়েলাইজ কৰা আৰু আমি বড়ো মানুহখন য'ত বাস কৰা বা থকা সেই মানে লেণ্ড ৰাইটছটো আজিলৈকে কমপ্লিটলি আমাক আজি দিয়া নাই। আৰু আমি সেইটোৱে ক'ব বিচাৰোঁ অভিনৱ যে আমি আজি ইমান মানে আমাৰ মানে যিমানখিনি পুৰংগ দাবী আছিলে এই চব মানে দাবীবোৰ আমাৰ আজি মানা নাই। আজি যিমানখিনি ভাল ইনষ্টিটিউট আনিম বুলি কৈছিলে সেই ইনষ্টিটিউটখিনি অহা নাই। আজি যিমানখিনি স্পৰ্টছৰ ইনষ্টিটিউট বনাম বুলি কৈছিলে, নৱোদয় বিদ্যালয় বনাম বুলি কৈছিলে, যেনেখিনি ভাল ইনষ্টিটিউট দিম বুলি কৈছিলে সেইবোৰ আজি এই বিটিআৰ চুক্তিত চব আছিলে। কিন্তু আজিৰ দিনলৈকে এইটো পূৰণ হোৱা নাই। আজি আমি এইটোৱে কওঁ যে এইটো ৰেলীৰ পৰা আমি মানে সেইটোৱে ক'ব বিচাৰোঁ যে আমি আমাৰ দাবী মানিব লাগিব আৰু যিটো পাৰ্লিমেণ্ট ছেশ্যন হৈ আছে পাৰ্লিমেণ্ট ছেশ্যনত মানে আমাৰ পাৰ্লিমেণ্ট ছেশ্যনত এইটো সোমাব লাগে আৰু আমাৰ যি ইমপ্লিমেণ্টেশ্যনটো মানে ফুলফিল হ'ব লাগে বুলি আমি এইটো মঞ্চৰ পৰা ক'লোঁ। ধন্যবাদ। মানে সেইটো আমি কেতিয়াও মানি নলওঁ আৰু আমাৰ ইমপ্লিমেণ্টেশ্যন হ'বই লাগিব আৰু আমাৰ ইমপ্লিমেণ্টেশ্যন যদি নহয় আমি চৰকাৰক আমি এইটোৱে ক'ব বিচাৰোঁ, আমি সকীয়াই দিব বিচাৰোঁ যে হ'বই লাগিব, নহ'লে আমি আমাৰ আন্দোলন যেনেকুৱাখিনি আমি কৰিবলগীয়া আছে আমি এইটো কৰি থাকিম। ইয়াতকৈ মানে বহুত জংকী আন্দোলন হ'ব যদি নহয়। আজি মই অথনি ক'লোঁ যে আজি চাওক আজি মানে কাৰ্বি আংলঙত যিটো হিল ট্ৰাইবছ বড়ো মানুহখিনি হিল ট্ৰাইবছ পাব লাগে
ST হিলছ পাব লাগে কিন্তু সেইটো দাবী আমি কিমান বহুত দিনৰ পৰা আমি মানে আমি কৈ আহিছোঁ আমি উত্থাপিত কৰি আহিছোঁ কিন্তু আজি দিনলৈকে সেইটো মানে পূৰণ হোৱা নাই আৰু আমাৰ যিটো লেণ্ড এণ্ড ৰাইটছ এক্ট সেইটোও মানে পূৰণ হোৱা নাই আৰু আমাৰ যিটো স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।